ঘোঁৰামৰা ৰাজ্যিক চিকিৎসালয়ত অচলাৱস্থা চিকিৎসকৰ অনিয়মীয়া উপস্থিতিত ৰোগীৰ মাজত হাহাকাৰ এগৰাকী নাৰ্ছ আৰু ফাৰ্মাচিষ্টে ৰোগীৰ চিকিৎসা কৰে দীৰ্ঘদিনে চিকিৎসক উপস্থিত নথকাৰ অভিযোগ ৰাইজৰ ব্যক্তিগত চেম্বাৰত চিকিৎসকজন ব্যস্ত থকাৰ অভিযোগ বৃহত্তৰ সেই অঞ্চলটোৰ ৰোগীয়ে চিকিৎসকৰ অভাৱত চিকিৎসা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই চিকিৎসক নথকাত স্থানীয় দল সংগঠনে প্ৰতিবাদ কৰে শীঘ্ৰে চিকিৎসক নিযুক্তিৰ দাবী প্ৰতিবাদী ৰাইজৰ চিকিৎসক আছে কিন্তু ৰোগী যেতিয়া আহে তেওঁ চিকিৎসালয়ত উপস্থিত নাথাকে আৰু নাৰ্ছ আৰু ফাৰ্মাচিষ্টে যিসকল ৰোগী আহে তেওঁলোকক পৰীক্ষা কৰে তেওঁলোকক চাই আৰু চিকিৎসকজনৰ বিৰুদ্ধে এতিয়া অভিযোগ কৰিছে স্থানীয় একাংশ লোকে দল সংগঠনেও প্ৰতিবাদ কৰিছে এই বিষয়টোক লৈ সেইটো মই আহিছিলোঁ দেখাবৰ কাৰণে আৰু ইয়াততো ডক্টৰ নাই মোতকৈ আগত এই মোৰ বন্ধুজন আহিছে তেখেতেও ডক্টৰ পোৱা নাই তেখেতে তেতিয়া কৈছে নাৰ্ছসকল আছে ময়ো তেতিয়া কৈছোঁ নাৰ্ছসকলেতো অকল ডক্টৰ চালেহে আপোনাৰ নাৰ্ছসকলে ডক্টৰৰ পৰামৰ্শ অনুসৰি তেওঁলোকে বেজী দিব পাৰিব আৰু যিহেতু তেওঁলোক অকল আছে ডক্টৰটো নাই আৰু বেমাৰটো আচলতে চাব কোনে নাৰ্ছসকলেতো কেতিয়াও নাচায় আৰু মোৰ বন্ধুজনে এতিয়া যিখিনি ক'লে মই সেয়া একমত আৰু ইয়াত ডক্টৰ সোনকালে কিবা এটা চিন্তা চৰ্চা কৰি ভাল এজন ডক্টৰ ইয়াত যাতে নিয়োগ কৰে আজি খুব তাৎপৰ্যৰ বিষয় ঘোঁৰামৰা ৰাজ্যিক চিকিৎসালয়ত অচলাৱস্থা চিকিৎসকৰ অনিয়মীয়া উপস্থিতিত ৰোগীৰ মাজত হাহাকাৰ এগৰাকী নাৰ্ছ আৰু ফাৰ্মাচিষ্টে ৰোগীৰ চিকিৎসা কৰে দীৰ্ঘদিনে চিকিৎসক উপস্থিত নথকাৰ অভিযোগ ৰাইজৰ ব্যক্তিগত চেম্বাৰত চিকিৎসকজন ব্যস্ত থকাৰ অভিযোগ বৃহত্তৰ সেই অঞ্চলটোৰ ৰোগীয়ে চিকিৎসকৰ অভাৱত চিকিৎসা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই চিকিৎসক নথকাত স্থানীয় দল সংগঠনে প্ৰতিবাদ কৰে শীঘ্ৰে চিকিৎসক নিযুক্তিৰ দাবী প্ৰতিবাদী ৰাইজৰ চিকিৎসক আছে কিন্তু ৰোগী যেতিয়া আহে তেওঁ চিকিৎসালয়ত উপস্থিত নাথাকে আৰু নাৰ্ছ আৰু ফাৰ্মাচিষ্টে যিসকল ৰোগী আহে তেওঁলোকক পৰীক্ষা কৰে তেওঁলোকক চাই আৰু চিকিৎসকজনৰ বিৰুদ্ধে এতিয়া অভিযোগ কৰিছে স্থানীয় একাংশ লোকে দল সংগঠনেও প্ৰতিবাদ কৰিছে এই বিষয়টোক লৈ সেইটো মই আহিছিলোঁ দেখাবৰ কাৰণে আৰু ইয়াততো ডক্টৰ নাই মোতকৈ আগত এই মোৰ বন্ধুজন আহিছে তেখেতেও ডক্টৰ পোৱা নাই তেখেতে তেতিয়া কৈছে নাৰ্ছসকল আছে ময়ো তেতিয়া কৈছোঁ নাৰ্ছসকলেতো অকল ডক্টৰ চালেহে আপোনাৰ নাৰ্ছসকলে ডক্টৰৰ পৰামৰ্শ অনুসৰি তেওঁলোকে বেজী দিব পাৰিব আৰু যিহেতু তেওঁলোক অকল আছে ডক্টৰটো নাই আৰু বেমাৰটো আচলতে চাব কোনে নাৰ্ছসকলেতো কেতিয়াও নাচায় আৰু মোৰ বন্ধুজনে এতিয়া যিখিনি ক'লে মই সেয়া একমত আৰু ইয়াত ডক্টৰ সোনকালে কিবা এটা চিন্তা চৰ্চা কৰি ভাল এজন ডক্টৰ ইয়াত যাতে নিয়োগ কৰে আজি খুব তাৎপৰ্যৰ বিষয়